নমস্কাৰ মই জুন গগৈ আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো আমেৰিকাত প্ৰবাসী ভাৰতীয়ৰ বিৰুদ্ধে এতিয়া একচন আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে এতিয়া দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে শপত গ্ৰহণ কৰিলে আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়ত ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাত যিসকল প্ৰবাসী লোক আছে তেওঁলোকক বিতৰণ কৰাব ইতিমধ্যে আজিৰ দিনটো 209 গৰাকী প্ৰবাসী ভাৰতীয়ক লৈ মাৰ্কিন সেনাৰ এয়াৰ ফোৰ্সৰ ইতিমধ্যে ফ্লাইট উৰা মাৰিছে আৰু ভাৰতৰ অমৃতসৰত অৱতৰণ কৰিব আৰু তাৰ মাজতে ৰিফিউলিংৰ কাৰণে হয়তো জাৰ্মানীত নামিব পাৰে অৱতৰণ কৰিব পাৰে কিন্তু এতিয়া ডোনাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছতে 20,000 প্ৰবাসী ভাৰতীয় এতিয়া বিপাঙত পৰিছে কাৰণ আমেৰিকা চৰকাৰে প্ৰথমতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰথমতে প্ৰবাসী লোকসকলক নিজ নিজ দেশলৈ পঠিওৱা হ'ব ইতিমধ্যে যি অবৈধভাৱে প্ৰৱেশ কৰিছে ইলিগেলি যি মাইগ্ৰেন্ট হৈছে আমেৰিকালৈ বহু বছৰ আগতে অবৈধভাৱে তেওঁলোকৰ বৈধ নথিপত্ৰ নাই সেই সকলো লোকক কেৱল ভাৰতৰে নহয় বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সকলো প্ৰবাসী লোকক এতিয়া বিতৰণৰ কাম আৰম্ভ কৰিছে প্ৰথমতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰলৈ আন লোকক পঠিওৱাৰ দৰে ভাৰতলৈও ইতিমধ্যে 209 গৰাকী প্ৰবাসী ভাৰতীয়ক উভতাই পঠিওৱা হৈছে আমেৰিকাৰ পৰা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে আমেৰিকাত প্ৰবাসী ভাৰতীয়ৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে এতিয়া ডোনাল্ড ট্ৰাম্প চৰকাৰে একচন আৰম্ভ কৰিছে প্ৰবাসী ভাৰতীয়সকলক বিতৰণৰ কাম আৰম্ভ কৰিছে আমেৰিকাই 205 জন ভাৰতীয়ক লৈ ভাৰতলৈ ৰাওনা হৈছে প্ৰথমখন আমেৰিকাৰ বিমান আৰু অমৃতসৰত অৱতৰণ কৰিব মাৰ্কিন সেনাৰ প্ৰথমখন বিমান ৰিফিউলিংৰ বাবে জাৰ্মানীত কিছু সময়ৰ বাবে অৱতৰণ কৰাৰ সম্ভাৱনা এও খবৰ লাভ কৰা হৈছে আৰু ডোনাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছতে 20,000 প্ৰবাসী ভাৰতীয় এতিয়া বিপদত পৰিছে নেকি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰা প্ৰবাসীৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে যিসমূহ ৰাষ্ট্ৰৰ পৰা আমেৰিকাত অবৈধভাৱে ইলিগেলি মাইগ্ৰেন্ট হৈ আছে তেওঁলোকৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে বিশ্বৰ বিভিন্ন দেশৰ প্ৰবাসী নাগৰিককো উভতাই পঠিওৱাৰ কাম আৰম্ভ কৰিছে মাৰ্কিন সেনাই আৰু এইসমূহ মাৰ্কিন সেনাৰ এয়াৰ ফোৰ্সৰ যি ফ্লাইট আছে সেই বিমানেৰে এতিয়া প্ৰতিখন ৰাষ্ট্ৰলৈ গৈছে যিসকল ইলিগেলি মাইগ্ৰেন্ট হৈছে আমেৰিকাত প্ৰবাসী ভাৰতীয় নহওক তেওঁলোকে অবৈধভাৱে যিসকলে আমেৰিকাত গৈ বাহৰ পাতিছে কোনো বৈধ নথি নথকাকৈ তেওঁলোকে বাহৰ পাতিছে সকলোকে আমেৰিকাৰ প্ৰতিটো প্ৰান্তৰ পৰা সেইসমূহ লোকক চিনাক্ত কৰা হৈছে আৰু চিনাক্ত কৰি এতিয়া নিজ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে প্ৰথমটো কাম আৰম্ভ কৰিছে আৰু ইতিমধ্যে আপোনালোকক এটা নতুন খবৰ জনাও যে আমেৰিকাই এতিয়া টেক্সৰ ওপৰতো যি শুল্ক বৃদ্ধি কৰিছে চাইনাৰ ওপৰত 15% টেক্স বৃদ্ধি কৰিছে আৰু অন্য ৰাষ্ট্ৰৰ সৈতে যি বাণিজ্যিক আমদানি আৰু ৰপ্তানি ক্ষেত্ৰত যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাৰ ক্ষেত্ৰতো 15% এতিয়া টেক্স তেওঁলোকে নিৰ্ধাৰণ কৰিছে বৃদ্ধি কৰিছে গতিকে এনেকুৱা ধৰণৰ সিদ্ধান্ত ডোনাল্ড জে ট্ৰাম্পৰ যি এই সিদ্ধান্তক লৈ এতিয়া ভাৰতৰো কিছু আৰ্থিকভাৱে কিছু সমস্যাৰ সৃষ্টিয়ে দেখা দিব পাৰে আমেৰিকান ডলাৰ আৰু ভাৰতীয় মুদ্ৰাৰ মাজত এতিয়া প্ৰায় যিটো দূৰত্ব সেই দূৰত্ব অধিক বৃদ্ধি পাবলৈ ধৰিছে অৰ্থাৎ আমেৰিকাৰ $1 হ'ল ভাৰতীয় মুদ্ৰাৰ মূল্যত 87 টকা হৈছেগৈ গতিকে তেনেস্থলত আমেৰিকাৰ যি সিদ্ধান্তসমূহ কেইবাটাও সিদ্ধান্ত 50টাৰো অধিক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যি আগৰ যিগৰাকী ৰাষ্ট্ৰপতি আছিল জো বাইডেনৰ 50টাকৈ ঘোষণা আৰু সিদ্ধান্ত প্ৰথমতে নাকচ কৰিছে ডোনাল্ড জে ট্ৰাম্পে ৰাষ্ট্ৰপতি হোৱাৰ পাছত 47 সংখ্যক ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্প আৰু দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ শাসনভাৰ লৈছে প্ৰথমে কাম আৰম্ভ কৰিছে প্ৰবাসীসকলক নিজৰ দেশলৈ উভতাই পঠিওৱা প্ৰবাসী ভাৰতীয় অবৈধভাৱে প্ৰৱেশ কৰা আমেৰিকাত থকা বাহৰ পতা প্ৰবাসী ভাৰতীয়ক উভতাই পঠিওৱাৰ কাম আৰম্ভ কৰিছে আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ যিসমূহ নাগৰিক বহু বছৰ আগতেই অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছে সকলোকে উভতাই পঠিওৱা হৈছে আৰু এই বৃহৎ একচন লৈছে আমেৰিকান চৰকাৰে আৰু ইয়াত সহযোগ কৰিছে মাৰ্কিন সেনাই আমেৰিকান মিলিটাৰীয়ে সহযোগ কৰিছে আৰু বিভিন্ন ঠাইলৈ বিমানেৰে এতিয়া নিজ দেশলৈ উভতাই পঠিওৱা হৈছে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা নাগৰিকক